প্ৰথমতে বোৰ্ডখন মুছি লওঁ আপোনালোকে ম্যাথছ ৰিজনিং প্ৰেক্টিছ কৰি আছে না নাই সবে ওকে আজি আমি চাম অফিচিয়েল ল্যাঙ্গুৱেজ কমিশন অফিচিয়েল ল্যাঙ্গুৱেজ কমিশন কোনটো আৰ্টিকুলৰ আন্ডাৰত গঠন হৈছিল অফিচিয়েল ল্যাঙ্গুৱেজ কমিশনৰ টোটাল মেম্বাৰ কিমান অফিচিয়েল ল্যাঙ্গুৱেজ কমিশনত লোকসভাৰ পাই কিমান মেম্বাৰ থাকে ৰাজ্যসভাৰ পাই কিমান মেম্বাৰ থাকে এক্সামত বহুবাৰ হৈছে অফিচিয়েল ল্যাঙ্গুৱেজ কমিশন কোনি গঠন কৰে সো গোটেইকেইটা কোৱেশ্চন আপোনালোকে শৰ্ট নোট কৰি বহিত লিখি ৰাখক ইম্পৰ্টেন্ট বহুবাৰ হৈছে সো শৰ্ট নোট কৰি লিখক অফিচিয়েল ল্যাঙ্গুৱেজ কমিশন সৰু সৰু নোট কৰি লিখি যাই থাকক ইম্পৰ্টেন্ট হয় সো অফিচিয়েল ল্যাঙ্গুৱেজ কমিশন কোনটো আৰ্টিকুলৰ আন্ডাৰত ফৰ্ম হৈছিল গঠন হৈছিল সো মনত ৰাখিব আৰ্টিকল 344 ৰ আন্ডাৰত গঠন হৈছিল অফিচিয়েল ল্যাঙ্গুৱেজ কমিশন ইম্পৰ্টেন্ট মনত ৰাখিব নেক্সট এক্সামত সুধে অফিচিয়েল ল্যাঙ্গুৱেজ কোনে গঠন কৰে প্ৰেসিডেন্ট অফ ইণ্ডিয়াই গঠন কৰে অফিচিয়েল ল্যাঙ্গুৱেজ কমিশন সো তো পইণ্ট মনত ৰাখিব প্ৰেসিডেন্ট অফ ইণ্ডিয়াই গঠন কৰে অফিচিয়েল ল্যাঙ্গুৱেজ কমিশন ওকে নেক্সট টোটাল মেম্বাৰ কিমান অফিচিয়েল ল্যাঙ্গুৱেজ কমিশনৰ এক্সামত হৈছে মনত ৰাখি থব টোটাল 30 মেম্বাৰ 30টা মেম্বাৰ থাকে অফিচিয়েল ল্যাঙ্গুৱেজ কমিশনত এটা 30টা মেম্বাৰৰ কিমানটা লোকসভাৰ পাই থাকে কিমানটা ৰাজ্যসভাৰ পাই থাকে ইম্পৰ্টেন্ট সো মনত ৰাখি থব লোকসভাৰ পাই থাকে 20 জন আৰু ৰাজ্যসভাৰ পাই থাকে 10 জন সো ধুনীয়াকৈ লিখি থৈ দিয়ক আচ্ছা মই খালি মুছি দাও প্ৰথমতে ওকে সো মেম্বাৰটো লিখি ৰাখক ইম্পৰ্টেন্ট টোটাল মেম্বাৰ কিমান থাকে 30 জন লেখক 30 থাকে তাই লোকসভাৰ পাই থাকে কিমান ৰাজ্যসভাৰ পাই থাকে কিমান লিখি থৈ দিয়ক লোকসভাৰ পাই 20 জন ৰাজ্যসভাৰ পাই 10 জন টোটাল 30 জন মেম্বাৰ থাকে আৰু কোনে গঠন কৰে প্ৰেসিডেন্টে গঠন কৰে পইণ্টটো লিখি থৈ দিব সো এটা পইণ্ট শৰ্ট নোট কৰি লিখি থৈ দিয়ক ইম্পৰ্টেন্ট অফিচিয়েল ল্যাঙ্গুৱেজ কমিশন বহুবাৰ এক্সামত হৈছে ওকে বঢ়িয়া